हेलो राइज की खबर আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে পিছে ময়ো ভালে আছো পুনৰ মোৰ আৰু এটা ব্লগলৈ আপোনালোকক স্বাগতম আজি ব্লগটো পিছে বহুত লং হৈ যাব কাৰণ আজি আছিল ফেয়াৰৱেল পিছে ফেয়াৰৱেল এবাৰ আমাৰ লাষ্ট ইয়াৰ মই এটা ফেয়াৰৱেলৰ ব্লগ শেয়াৰ কৰিছো তেতিয়া আমি সিনিয়ৰ বাসকলক দিছিলো কিন্তু সেইদিনা দিছিলোহে এতিয়া আমাক দিবলে হ'ল আৰু আমাৰ জুনিয়ৰ সকলে খুব ধুনিয়াকে ৰেডি কৰি আছে আৰু আমাক টাইম দিছিল 10টা কিন্তু মই 10:10 মানত আহি পাইছো আৰু আমাৰ লগৰ বহুত এতিয়ালে অহাই নাই আৰু যিকি নহওক হঠাতে চাও যে আকাশখন পুৰা ডাৱৰীয়া কৰিলে অৰ্থাৎ বৰষুণ আহো অৱস্থা এইফালে জুনিয়ৰ সকলে খুদি আছে যে দাদা বাইদেউ সকল কেতিয়া আহিব আৰু আমিও ভাবি আছো বৰষুণ আহি পালে আহিব কি নাহে বা আৰু এইফালে জুনিয়ৰ সকলে ইমান ধুনিয়াকে ইমান এফৰ্টছ দি মানে সকলোখিনি কৰি আছে প্ৰকৃতিৰ বহুত শক্তি আছে দেই এয়া কিন্তু মানিবই লাগিব কাৰণ মোৰ ভিডিওতে দেখিলে নহয় ৰাতিপুৱা ইমান ধুনিয়াকে বতৰটো আছিল মই ভিডিও ষ্টাৰ্ট দিলো আৰু হঠাতে ডাৱৰীয়া কৰি পুৰা বৰষুণ মানে দিলে তাৰ পিছত বৰষুণ শেষৰ অন্তত এজনকে আহি আছে আৰু এটা কথা স্কুল কলেজত থাকোতে কিন্তু বৰষুণ দিলে কিবা এটা বেলেগে ভাল লাগে নহয় নে পিছে এটা দুখৰ খবৰ হ'ল নহয় কাৰেণ্ট গুচি গ'ল এয়াটো লক্ষণ এই বৰষুণ আহা মানে এটোপাল বৰষুণ পৰা মানে কাৰেণ্ট অফ কৰি দিয়া তাৰ পিছত কি আৰু ফ্লেশ্বলাইট অন কৰি ভিডিও কৰিব লগা হৈছে আৰু জুনিয়ৰ সকলে যে আমাক ইমান ধুনিয়াকে ওয়েলকাম জনাইছে আপোনালোকে দেখিবই পাৰিছে ভিডিওত তাৰ পিছত জুনিয়ৰ সকলে আমাক ব্ৰেকফাষ্টত দিলে পেটিছ আৰু ঠাণ্ডা এইবোৰ খাই আমাৰ ছাৰ সকলে নিজৰ বক্তব্য প্ৰদান কৰিছে তাৰ পিছত আমি এজনকে বক্তব্য প্ৰদান কৰিছো আৰু মোৰ ভিডিওটো কিন্তু সকলোৱে কৈছে মোৰ কোৱাৰ ষ্টাইলটো বহুত ভাল লাগিছে কিন্তু মই ভয়েস ওভাৰটো ইয়াত আৰু দিয়া হোৱা নাই কাৰণ ভাল লগা আৰু নলগাটো এটো মই নাজানো কিন্তু মই কলেজত 5 বছৰৰ মোৰ যাত্ৰা আৰু কলেজখনৰ পৰা কি অভিজ্ঞতা পাইছো আৰু নিজক কেনেকুৱা কি ক্ষেত্ৰত বিকাশ কৰিছো সেইবোৰ সকলো কথাই মই কৈছো লগতে মোৰ ডিপাৰ্টমেন্টৰ সকলো ছাৰ মেমৰ ওপৰত মই অকমান নিজৰ কি মনোভাৱ ব্যক্তিগতভাৱে প্ৰকাশ কৰিছো তাৰ পিছত সকলো এজনকে প্ৰকাশ কৰি প্ৰাইজ মানে আমাৰ কাৰণে কিবা কলম আৰু কিবা কিবি দিছিলে সেইবোৰ আমি লৈছো আৰু মোৰ ডিপাৰ্টমেন্ট হল পলিটিক্যাল সায়েন্স আগতেও কৈছিল আৰু এতিয়াও কৈছো আৰু আমাৰ ডিপাৰ্টমেন্টত এইচডি ছাৰক লৈ 3জন ছাৰ আৰু এজনী মেম আজি এই সভাত 2জন ছাৰ উপস্থিত আছে এজন ছাৰ অহা নাই আৰু মেম আহিছে যদিও মেমৰ ভৰি কিবা এটা হৈছে সেই কাৰণে আৰু আমাৰ প্ৰগ্ৰামলৈ অহা নাই কলেজত মানে আমাৰ ডিপাৰ্টমেন্টত আছে এইফালে দেখিছে আমাৰ লগৰ দুজনে কিবা কিবি আনিছে অৰ্থাৎ আজি যে বিদায় সভা শেষৰটো দিন সেই বুলি ডিপাৰ্টমেন্টৰ কাৰণে কিবা এটা দিম আৰু সকলোৱে মিলি আপোনালোকে অলপ পিছতে দেখিব পাৰিব কি দিছো আমি তাৰ পিছতে ইয়াত জুনিয়ৰ সকলে আমাৰ কাৰণে পেকেট লাঞ্চৰ ব্যৱস্থা কৰিছে আৰু ইয়াত আছিল চাওমিন আৰু খুব বেছি টেষ্টি আছিল যদিও মই গুটেখিনি খোৱা নাই কাৰণ মোৰ অকমান প্ৰবলেম হৈ আছিল গুটেখিনি খালে প্ৰবলেম হ'ব সেই বুলি ঘৰত ভাইটিহঁতৰ কাৰণে লৈ গৈছিলো বাৰু পেকেট লাঞ্চ শেষ কৰি আমি ছাৰ সকলক সম্বৰ্ধনা জনাইছো আৰু ছাৰ সকলৰ কাৰণে অনা এটা সৰু উপহাৰ আমি প্ৰদান কৰিছো সকলোৱে মিলি আৰু উপহাৰটি আছিল এটা ফটো ফ্ৰেম আৰু ক্লক ফটো ফ্ৰেমৰ ফটোটো আছিল আমি যে পিকনিকলৈ গৈছিলো আপোনালোকে মোৰ যদি আগৰ মানে সাবস্ক্ৰাইবাৰ হয় আৰু যদি ব্লগবোৰ দেখিছে তেনেহলে গম পাব যে ক'ত গৈছিলো সো তাৰে এটা ফটো আমি দিছো আৰু আমাৰ ফালৰ পৰা এটা সৰু উপহাৰ ক্লক তাৰ পিছত এইফালে আমি জুনিয়ৰ সকলক যেহেতু কিবা কাৰণত ফ্ৰেছাৰ্ছ দিব পৰা নাই সো আজি এটা কলম আৰু সিহঁতৰ কাৰণে চকলেট আমি দিছো তাৰ পিছত আকৌ ঠাণ্ডা দিছে আমাক তাৰ পিছত ঠাণ্ডা খাই তাৰ পিছত আমি গলো আমাৰ মানে ডিপাৰ্টমেন্টলৈ থকা আমাৰ মেমৰ তাত কাৰণ মেম যেহেতু আহিব পৰা নাই সো আমি সকলোৱে মিলি গৈছো আৰু মেমৰ লগত ফটো উঠিছো ফটো উঠাৰ পিছত আকৌ আহিলো আহি একেবাৰে বহুত বেছি ডান্স কৰিলো জুনিয়ৰ সকলৰ লগত আৰু আমি জুনিয়ৰ সকলৰ লগত কিন্তু আগতে যেহেতু ফ্ৰেছাৰ্ছ হোৱা নাই সেই বুলি আমি ইমানটা আমাৰ এটাচমেন্টত অহা নাই যদিও আজি খুব বেছি এনজয় কৰিছো তাৰ পিছত আমাৰ লগৰ চিন্টু এটি ধুনীয়া গীতেৰে আজিৰ প্ৰগ্ৰামৰ অন্ত পৰিল তাৰ পিছত আমি গাৰ্ডেনত গৈ বহুতখিনি ভিডিও বনাইছো ফটো বনাইছো মই ভিডিওবোৰ আপোনালোকৰ লগত শেয়াৰ কৰিছো আৰু আপোনালোকে বহুত বেছি মোক ভিডিওখিনিত মৰমো দিছে দেই থ্যাংক ইউ শেষত এটা কথাই কম যে খুব ধুনীয়া মুহূৰ্তবোৰ পাৰ কৰিলো আৰু সময় বহুত মূল্যৱান সময় কেতিয়াও ধৰি ৰাখিব নোৱাৰি সেই বুলি মোৰ ডিয়াৰ জুনিয়ৰ তোমালোকে সময়বোৰ খুব ধুনীয়াকৈ কটোৱা দেই আজিলৈ আহিছো থ্যাংক ইউ